নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি দুপৰীয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ আজি দুপৰীয়াৰ প্ৰথমটো খবৰ অসম চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱাইছে শুকুৰালীয়ে শিৱসাগৰত গৈ হুকুকাই কান্দি উঠিল শুকুৰালীয়ে আন বহুতে কৰিব নোৱাৰা কাম কৰিছে শুকুৰালীয়ে কিয়নো মই কত শুকুৰালীয়ে শিৱসাগৰবাসীৰ ওচৰত আৰু যিসকলৰ ঘৰত ধমকল নাই তেখেতসকলৰ ওচৰত থিয় হৈ মই কৈছোঁ এনেধৰণৰ মন্তব্য কৰিছে যে মই কৈছোঁ ৰাইজৰ কাৰণে আমি শেষ হৈ যাম মানুহে পানী নাপাই কান্দিছে মোৰ বহুত দুখ লাগিছে এটুপি পানীৰ বাবে হাহাকাৰ কৰা বানাক্ৰান্তৰ কাষত চকুলো টুকিছে শুকুৰালীয়ে দিলে শীঘ্ৰে খোৱা পানী ব্যৱস্থা কৰি দিয়াৰ আশ্বাস কৰি দিছে শুকুৰালীয়ে নিজেই দমকল লগাই মানুহৰ পৰা টকা উঠাই নিজে দমকল লগাই তেখেতে শুকাই কান্দিছে আৰু কৈছে যে এতিয়ালৈকে বানপানীত যিকেইটা আক্ৰান্ত হৈ আছে বা ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলে এতিয়ালৈকে থকাৰ সুবিধা পোৱা নাই তেখেতসকলে পানী খোৱাৰ সুবিধা এতিয়ালৈকে পোৱা নাই তাৰপিছতে শুকুৰালীয়ে শুকাই কান্দিছে বানপানীৰ ওচৰলৈ বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ ওচৰলৈ অন্য এটা খবৰ দিবলৈ লৈছোঁ বানপানীত এতিয়ালৈকে প্ৰায় ৯৯জন মানুহ এতিয়ালৈকে মৃত্যুমুখত পৰিছে বা আজিৰ দিনটোত বৰ্তমান নিহত হৈছে ৯৯জন মানুহ আজিৰ দিনটোত নিহত হৈছে কিন্তু এতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ এতিয়ালৈকে অসমলৈ অহা নাই তাৰপিছতে সাধাৰণ ৰাইজে উজনি অসমৰ লগতে সাধাৰণ ৰাইজে প্ৰশ্ন কৰিছে যে নৰেন্দ্ৰ মোদী নিৰ্বাচন আহিলেই কিন্তু এসপ্তাহত ২ বা ৩ দিন আহিব পাৰে কিন্তু এতিয়া বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰলৈ এতিয়ালৈকে অহা নাই ৯৯জন মানুহ মৰিছে এতিয়ালৈকে অহা নাই আৰু কিমানজন মানুহ মৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব এনেধৰণৰ প্ৰশ্ন কৰিছে সাধাৰণ জনতাই অন্য এটা খবৰ দিবলৈ লৈছোঁ বদৰণি আজমলাই শিৱসাগৰৰ শৃংখল বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ ঘৰত তেখেতে উপস্থিত হৈ মন্তব্য কৰিছে যে আমি অনাগত ৬ মাহলৈকে মই উজনি অসমলৈ থাকিম বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলাই আৰু শৃংখল চলিহা মোৰ ভাইৰ ঘৰত আহি বহু সন্মান পাইছোঁ বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে আৰু তাৰপিছতে শৃংখল চলিহাই মন্তব্য কৰিছে যে বীৰ লাচিত সেনা শৃংখল চলিহাই মন্তব্য কৰিছে যে তেখেতে নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ উজনি অসমলৈ যোৱা নাই অৰ্থাৎ আৰু কৈছে যে আমি শিৱসাগৰত কেতিয়াও AIDক জিকিব নিদিওঁ বদৰুদ্দিন আজমলে শিৱসাগৰত ৰাজনীতি কৰিবলৈ অহা নাই তেওঁৰ জনতাৰ সেৱাৰ কাৰণেহে আহিছে এনেধৰণৰ মন্তব্য কৰিছে শৃংখল চলিহাই আৰু কৈছে যে আমি আজমল ফাউণ্ডেশ্যনক অলপ তিনপাত খুজিছোঁ তেওঁ দিব বুলি আশ্বাস দিছে বুলি মন্তব্য কৰিছে অন্য এটা খবৰ শৃংখল চলিহাৰ দৰে চিতু বৰুৱাকে লগ কৰিছে বদৰুদ্দিন আজমলে বদৰুদ্দিন আজমলৰ সন্মুখতে চিতু বৰুৱাই মন্তব্য কৰিছে উজনি বানাক্ৰান্তৰ বাবে আজমল চাহেবে যি ত্যাগ কৰিছে সঁচাকৈয়ে মোৰ অন্তৰ জয় কৰিছে বুলি মন্তব্য কৰিছে জিতু বৰাই আৰু কৈছে যে নেদেখাজনৰ ওচৰত আজমল চাহাবৰ সুস্বাস্থ্য কামনা কৰিছোঁ বুলি মন্তব্য কৰিছে আৰু মন্তব্য কৰিছে যে এই প্ৰলয়ংকাৰী দিনত শিৱসাগৰৰ মুছলমানসকলে নামঘৰখন মুচিছে আৰু মছজিদে হিন্দুসকলে বৰ্তমান সাম্প্ৰদায়িকতা নাইকিয়া হৈ আছে বুলি মন্তব্য কৰিছে উজনি অসমৰ পৰা জিতু বৰুৱাই অন্য এটা খবৰ দিবলৈ লৈছোঁ ২,০০০ টকাৰো অধিক দামেৰে কিনিব লাগিব ১৪ কেজি ঘৰুৱা চিলিণ্ডাৰ আপুনি যিখন চিলিণ্ডাৰ বৰ্তমান ব্যৱহাৰ কৰি আছে সেই চিলিণ্ডাৰ কিন্তু দুগুণ দামত ক্ৰয় কৰিব লাগিব পৰিত্ৰাণ পাবলৈ ৬ দিনৰ ভিতৰত কৰক এই কাম লাখ LPG গ্ৰাহকক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ কাম আহি পৰিছে কিয়নো আপুনি যদি ১৬ আগষ্টৰ ভিতৰত EKYC সম্পন্ন নকৰে তেন্তে আপোনাৰ গেছৰ দাম ক্ৰয় কৰিব লাগিব দুগুণ দামত যদি ১,০০০ টকা হয় তেন্তে আপোনাৰ ২,০০০ টকাৰে ক্ৰয় কৰিব লাগিব ১৬ আগষ্টৰ পূৰ্বে সম্পূৰ্ণ কৰক এই প্ৰক্ৰিয়া যদি নকৰে তেন্তে আপুনি LPG চিলিণ্ডাৰসমূহ লাভ নকৰিব অৰ্থাৎ EKYC ১৬ আগষ্টৰ ভিতৰতে আপুনি কৰি লওক অন্য এটা খবৰ দিবলৈ লৈছোঁ যি প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী নিৰ্বাচনৰ সময়ত সপ্তাহত দুবাৰকৈ অসমলৈ আহে এতিয়া ৯৫জন মানুহৰ জীৱন শেষ হৈ যোৱাৰ পাছতো ঘৰ দুৱাৰ উঠি যোৱাৰ পাছতো অসমলৈ আহিব নোৱাৰে নেকি এনেধৰণৰ প্ৰশ্ন কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই প্ৰতিক্ৰিয়া কৰিছে যে প্ৰধানমন্ত্ৰী বেলেগ ৰাজ্যত গৈ নাচনীৰ নাচ চাবলৈ সময় আছে কিন্তু অসমৰ দুৰ্যোগৰ সময়ত খবৰ ল'বলৈ সময় নাই মাথোন অসমৰ দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক চিঠিক লৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া কৰিছে আৰু কৈছে যে নিৰ্বাচন আহিলে সপ্তাহত ২ বাৰ বা ৩ বাৰকৈ আহিব পাৰে কিন্তু এতিয়ালৈকে অসমত ৯৫জনৰ অধিক মানুহ মৰিছে কিন্তু আজিৰ দিনটোত বৰ্তমান ৯৯জন মানুহ মৰিছে কিন্তু এতিয়ালৈকে অসমলৈ অহা নাই তাৰপিছতো উভতি ধৰিছে কিন্তু তাৰপিছত আৰু এটা মন্তব্য কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মেগা ৰঞ্জনীক লৈ যিটো মন্তব্য কৰিছে যে লণ্ডনত গৈ তেখেতে নাচি বাগি আনিছে তাৰপিছতেই উৎপল শৰ্মাই আছুৰ সভাপতি উৎপল শৰ্মাই মন্তব্য কৰিছে যে নিৰ্বাচনৰ সময়ত নাচি বাগি ভোট ভিক্ষা খুজিব পাৰে কিন্তু অসমৰ ৰাইজৰ হৈ বা বানাক্ৰান্ত লোকসকল ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে নাচি বাগি টকা ক্ৰয় কৰাটো নাচি বাগি টকা উঠোৱাটো বেয়া নেকি বা অপৰাধ নেকি এনেধৰণৰ প্ৰশ্ন কৰিছে উৎপল শৰ্মাই অন্য এটা খবৰ
শিৱসাগৰত যিটো 15,000 15,000 টকাকৈ ৰাজসাহায্য দিছে এইটোত বহুত খেলি মেলি হৈছে বুলি শিৱসাগৰৰ সাধাৰণ জনতাই মন্তব্য কৈছে যে আৰু শিৱসাগৰত যিসকলে উপযুক্ত আছিল যিসকলে বানাক্ৰান্তত ক্ষতিগ্ৰস্ত হোৱা নাই তেখেতসকলে ঘৰত এবাৰ নহয় দুবাৰ তিনিবাৰকৈ টকা সোমাইছে 45,000 পৰা 60,000 টকাকৈ সোমাইছে কিন্তু যিসকলে ক্ষতিগ্ৰস্ত হৈছে যিসকলে ভানাক ঘৰ দুৱাৰ উঠি গৈছে তেখেতসকলে এটকাও পোৱা নাই অৰ্থাৎ ৰাজনীতিৰ স্বাৰ্থতহে কৰা হৈছে বুলি মন্তব্য কৰিছে ৰাজনীতি যিসকলে অকল বিজেপিকহে বাছি বোলে ৰাজসাহায্য দি প্ৰদান কৰিছে শিৱসাগৰৰ সাধাৰণ জনতাই এনেধৰণৰ প্ৰশ্ন কৰিছে অন্য এটা খবৰ দিবলৈ আমাৰ দাবী পূৰণ কৰিব লাগিব আমাক ন্যায় দিবই লাগিব শেহতীয়াকৈ ঝাৰখণ্ডত JPSC আৰু JSSC পৰীক্ষাৰ বিসংগতিক লৈ নিশা ৰাজপথত প্ৰতিবাদ কৰিছে ছাত্ৰ সমাজে আৰু কৈছে যে তেখেতসকলৰ দাবী পূৰণ কৰিব লাগিব তেখেতসকলৰ ঝাৰখণ্ডৰ চিফ মিনিষ্টাৰে অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডৰ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰীজনে পদত্যাগ কৰিব লাগে নহ'লে তেখেতসকলৰ দাবীবোৰ পূৰণ কৰিব লাগে শেহতীয়াকৈ ঝাৰখণ্ডত কুৱেশ্যন পেপাৰবোৰ লিক হৈছে অন্য এটা খবৰ দিবলৈ ভুৱা কৃষক ভুৱা ৰেচন কাৰ্ডৰ পিছত এইবাৰ ভুৱা বানাক্ৰান্ত ওলাইছে বিজেপিবোৰৰ ভোটাৰ অংগনে বহি নেতা পালি নেতাক অগ্ৰাধিকাৰ দিওঁতে প্ৰকৃত বানাক্ৰান্ত বঞ্চিত সাহায্যৰ পৰা শাসনৰ নামত অপশাসন চলাইছে বিজেপিয়ে এনেধৰণৰ প্ৰশ্ন কৰিছে শিৱসাগৰৰ সাধাৰণ জনতাই আৰু কৈছে যে যিসকলে ৰাইজৰ দল বা অন্যান্য দল কৰি আছে তেখেতসকলৰ ঘৰত এটকাও সোমোৱা নাই বৰ্তমান যিসকলে ঘৰত এক ক্ষতিগ্ৰস্ত হোৱা নাই শিৱসাগৰত তেখেতসকলৰ ঘৰত সোমাইছে টকা অন্যথা আপুনি বহুতো ভুৱা কৃষক ভুৱা ৰেচন কাৰ্ড এইবাৰ আপুনি ভুৱা বানাক্ৰান্তও চাব পাৰিছে অসমত কি হ'বলৈ গৈ আছে মুঠৰ ওপৰত শিৱসাগৰৰ জনতাই মন্তব্য কৰিছে বিজেপিয়ে অসমখনত ভালকৈ চলাই নিব পৰা নাই ৰাজ্যখনত ভালকৈ চলাই নিব পৰা নাই প্ৰকৃত যোগ্য হিতাধিকাৰীসকলে বানাক্ৰান্তত টকাবোৰ পোৱা নাই ৰাজসাহায্যবোৰ পাইছে যিসকলৰ ঘৰত ক্ষতিগ্ৰস্ত হোৱা নাই তেখেতসকলে আৰু যিসকলৰ ঘৰত ডাঙৰ ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলে ডাঙৰ শূন্য পাইছে বুলি মন্তব্য কৰিছে অন্য এটা খবৰ দিবলৈ অংকাৰত সময় আছে মুস্তাফাৰ নতুন হুংকাৰ দিছে মুস্তাফা আল খামিনীয়ে ইৰাণ আৰু চীনৰ সহায় লৈ ৰাছিয়াৰ সহায় লৈ তেখেতৰ পিতৃ ইমাম আয়াতুল্লাহ আলী খামিনীৰ মৃত্যুৰ প্ৰতিশোধ ল'ব বুলি মন্তব্য কৰিছে মুস্তাফা আল খামিনীয়ে তাৰপিছতে ইজৰাইল আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চিন্তিত হৈছে কিয়নো তেখেতসকলৰ সৰ্বোচ্চ ৰাষ্ট্ৰ শক্তিশালী ৰাষ্ট্ৰ ৰাছিয়াই তেখেতসকলক সহায় কৰিব বুলি মন্তব্য কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মন্তব্য কৰিছে আৰু চীনৰ সহায় লৈ তেখেতৰ পিতৃৰ হত্যাৰ প্ৰতিশোধ ল'ব বুলি মন্তব্য কৰিছে মুস্তাফা আল খামিনীয়ে অন্য এটা খবৰ দিবলৈ অৱশেষত UPI ব্যৱহাৰকাৰীলৈ আহিলে এটা বহুত ভাল খবৰ UPI লেনদেনত দিব নালাগে অতিৰিক্ত চাৰ্জ শেহতীয়াকৈ যিটো মন্তব্য কৰিছিল UPIক লৈ অৰ্থাৎ যিসকলে ফোনপে গুগল পে অৰ্থাৎ যিসকলে মোবাইলৰ যোগেদি ট্ৰেন্সফাৰ কৰে তেখেতসকলক লৈ বিষয়ে এটা মন্তব্য আহিছিল যে তেখেতসকলে UPI ব্যৱহাৰ কৰিলে তেখেতসকলে টকাবোৰ ভৰিব লাগিব অতিৰিক্ত বা এক চেণ্ডেলৰ যোগে স্পষ্ট কৰিলে পেমেণ্ট কাউন্সিল অফ ইণ্ডিয়াই মন্তব্য কৰিছে যে তেখেতসকলে UPI সন্দৰ্ভত আহিছে ভাল খবৰ যিসকলে UPI ব্যৱহাৰ কৰে অৰ্থাৎ ফোনপে গুগল পে ব্যৱহাৰ কৰে তেখেতসকলে অতিৰিক্ত টকা চাৰ্জ হিচাপে দিব নালাগে অন্য এটা খবৰ দিবলৈ বিপদৰ সময়ত বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়োৱা ৰাইজক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ নিদি ওলোটা ভাবুকি দিছে এনেদৰে মুখ্যমন্ত্ৰী প্ৰদত্তৰ কৃষক মুক্তি সংগ্ৰামৰ সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে মন্তব্য কৰিছে যে বিপদৰ সময়ত বানাক্ৰান্তৰ লোকসকলক যিসকলে সহায়ৰ হাত আগবঢ়াইছে তেখেতসকলক ধন্যবাদ নিদি ওলোটাকৈ ভাবুকি দিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভানত বকবকাই থকা মানুহক যেতিয়া ৰাইজে উদ্ধাৰ কৰি আছিল তেতিয়া চৰকাৰ শুই আছিল নেকি এনেধৰণে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীক এনেদৰে উভতি ধৰিছে আকাশ দলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আছিল আকাশ দলে তেখেতে মন্তব্য কৰিছে যে বানাক্ৰান্তত যিসকলে ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক যিসকলে উদ্ধাৰ কৰিছে তেখেতসকলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছে তাৰ বিপৰীতে ওলোটাকৈ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অন্য এটা খবৰ দিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ'ব মোবাইল ফোন এতিয়াৰ পৰা কোনো গ্ৰাহকে কোনো পৰ্যটকে এতিয়াৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোনলৈ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব নোৱাৰিব পৰ্যটকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মোবাইল ফোন নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰীয় উদ্যানখনত বৃদ্ধি হ'ব চাফাৰীৰ নিৰিখ প্ৰায় 12 বছৰ পাছত কাজিৰঙাৰ নিৰিখ বৃদ্ধিৰ সিদ্ধান্ত লৈছে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শেহতীয়াকৈ মন্তব্য কৰিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়াৰ পৰা মোবাইল ফোনলৈ প্ৰৱেশ কৰিব নোৱাৰিব কোনো পৰ্যটকে কাজিৰঙাত পৰ্যালোচনা সভাৰ অন্ততেই ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে অন্য এটা খবৰ দিবলৈ ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ কাৰণ হৈছে ৰাজনীতি এনেধৰণৰ প্ৰশ্ন কৰিছে এনেধৰণৰ মন্তব্য কৰিছে RSS প্ৰধান মোহন ভাগৱতক মন্তব্য কৰিছে যে পাকিস্তানৰ দুশ্মন নহয় অৰ্থাৎ শত্ৰু নহয় বুলি মন্তব্য কৰিছে পাকিস্তান চীন কোনো শত্ৰু নহয় বুলি মন্তব্য কৰিছে পাকিস্তান আৰু চীন শত্ৰু নহয় পাকিস্তান চীনৰ সাধাৰণ নাগৰিক আমাৰ শত্ৰু নহয় তেখেতসকলৰ ৰাজনীতিয়ে শত্ৰুতাৰ সৃষ্টি কৰিছে ভাৰত পাকিস্তানৰ সংঘাতৰ কাৰণটো হৈছে মূল ৰাজনীতি বুলি মন্তব্য কৰিছে RSS প্ৰধান মোহন ভাগৱতে
RSS প্ৰধান মোহন ভাগৱতৰ চৰ্চাক লৈ সমগ্ৰ দেশজুৰি চৰ্চাৰ সন্মুখীন হৈছে, কিয়নো বিস্ফোৰণ মন্তব্য কৰিছে তেখেতে শেহতীয়াকৈ আৰু মন্তব্য কৰিছে যে পাকিস্তান আৰু ভাৰত চীনৰ নাগৰিকসকল তেখেতসকল অপৰাধী নহয়, তেখেতসকল শত্ৰু নহয় বুলি মন্তব্য কৰিছে। অন্য এটা খবৰ দিব লৈছোঁ, কেনেকৈ আবেদন কৰিব কৃষকসকলৰ সন্তানে এতিয়াৰ পৰা প্ৰতি মাহেকত লাভ কৰিব 5,000কৈ টকা। যিসকল কৃষকসকলৰ সন্তানে লিখা পঢ়া কৰি আছে তেখেতসকলে মাহেকত 5,000 টকাকৈ লাভ কৰিব। কেনেকৈ কৰিব লাগিব আবেদন, সেয়া আপুনি কৃষকৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপুনি আবেদন কৰিব লাগিব। মাহিলী লাভ কৰিব 5,000কৈ টকা। কৃষক সন্তানে বাবে বিশেষ সুবিধা লাভ দিছে অসম ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। PM কিষাণৰ অন্তৰ্গত যিসকলৰ সন্তানসমূহে পঢ়া স্কুল কলেজত লিখা পঢ়া কৰি আছে তেনেবোৰ সন্তানক 5,000কৈ টকা দিব বুলি মন্তব্য কৰিছে প্ৰতি মাহেকক ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ ঘোষণা কৰিছে। আপুনি যদি কৰিব নোৱাৰে তেন্তে আপুনি চিন্তা কৰিবলৈ একো নাই, কিয়নো আপোনাৰ যিখন কম্পিউটাৰ ওচৰত যদি কম্পিউটাৰ থাকে তেন্তে তাত যাব, তাত গৈ ক'ব যে কৃষকৰ সন্তান হিচাপে তেখেতসকলক এটা আবেদন কৰি দিবলৈ যে মাহেকত 5,000 টকা কেনেকৈ লাভ কৰিব তাৰপিছতে কৰি দিব। অন্য এটা খবৰ দিব লৈছোঁ, MBBS পঢ়িব খোজা উজনি অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ। 25গৰাকী ছাত্ৰ ছাত্ৰীক আজমল ছুপাৰ 40ত বিনামূলীয়াকৈ পঢ়ুৱাব আজমল ফাউণ্ডেশ্যনে। শেহতীয়াকৈ আজমল ফাউণ্ডেশ্যনৰ পৰা ঘোষণা কৰিছে যে বদৰুদ্দিন আজমলে শিৱসাগৰত উজনি অসমলৈ গৈ মন্তব্য কৰিছে যে শেহতীয়াকৈ যিসকলে আজমল ছুপাৰ 40 অৰ্থাৎ যিসকলে ডক্টৰ হ'ব খোজে তেখেতসকলে MBBS পঢ়িব খোজে তেনেবোৰ ছাত্ৰৰ মাজত 25গৰাকী ছাত্ৰ ছাত্ৰীক আজমল ছুপাৰ 40ত বিনামূলীয়াকৈ পঢ়ুৱাৰ সিদ্ধান্ত লৈছে বদৰুদ্দিন আজমলে। শেহতীয়াকৈ জিংকল চলিহাৰ আৰু চিতু বৰুৱাৰ ঘৰত গৈ এনেধৰণৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে।